নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ আগত দুআষাৰমান কথা কৈ যাওঁ বুলি ভাবিছোঁ দেই। আপোনালোকে বেয়া নাপাব একেবাৰে। আজিকালি মদ নাখায়নো কোনেনো? চবেই খায়, বহুতেই খায় মদ, হয়নে? মদ খায়, কিন্তু একচুৱেলি আমাৰ দুই এটা কি কয় আছে, মদ খোৱাৰ পাছতহে সি মতা মানুহ হয়, কিন্তু মদ নোখোৱাৰ পাছত সি কি কয় মানে সেই ভিজা মেকুৰীটো বা মাইকী মানুহটো নিচিনা থাকে আৰু। কিন্তু মদ খোৱাৰ পাছত চাব আপুনি একেবাৰে মতা মানুহ আৰু। সি মানে মতা মানুহটো দেখুৱাব ক'ত আৰু, মানে ৰাস্তা ঘাটেও নহয় কিন্তু দেই, কোনো হেৰিটো নহয়, খালি আপোনাৰ ঘৰত আহি পেলাই দেখুৱাব যে মই মতা মানুহ, ঘৰত আহি অত্যাচাৰ কৰি থাকোঁ খালি। তেনেকুৱা মানুহক আৰু কি কয় মানে মতা মানুহ বুলি কয় নেকি বাৰু? আৰে বাবা, মদ খাইছোঁ খা, বেয়া পোৱা নাই বাৰু। মদ মানুহ কোনেই নাখায়, চবেই খায়। কিছুমানে কি কয় বন্ধুৰ লগত ফূৰ্তি কৰিবৰ কাৰণে খায়, হয়নে নহয়? কিছুমানে আৰু কি কয় মানে এনেই আৰু এই দুখতে খায়, মানে কাম কৰি ভাগৰ লাগিছে বা হেৰি কৰিছে, মোৰ অলপ গাটো বেয়া লাগিছে খায়, হয়নে নহয়? কিছুমানে আৰু নিজৰ দেহাটো বৰবাদ কৰিবৰ কাৰণে খায়, হয়নে নহয়? আৰে বাবা, নিজৰ দেহাটো বৰবাদ কৰাতকৈ সেই কি বুলি কয় মতা মানুহ দেখুৱাতকৈ তাতকৈ এটা লিমিটত খাওক না। লিমিটত খাই কাৰো ক্ষতি নহয়। নিজৰ দেহাটোও বচাই ৰাখক, নিজৰ মান সন্মানো বচাই ৰাখক, হয়নে নহয়? কিন্তু সেইটো কথা ভাবি নাচায়, মানে মদ খোৱাৰ পাছত মান সন্মান ক'ত যায়, কি কথা, এইবিলাক তাৰমানে কোনো হেৰি নহয়। মানে মেইন কথা কি জানে, অভাৰ মদ খাই দিয়াৰ পাছত মানে সেইজনৰ মানে মান সন্মান বোলা বস্তু একোৱেই নাথাকে, না নিজক চিনি পায়, না সি আনক চিনি পায়। আনকি নিজৰ কি কয় ঘৈণীটো দূৰৰ কথা, নিজৰ ল'ৰা ছোৱালীকো চিনি নাপায়, তেনেকুৱা নিচিনা হয়। সেই মানুহবোৰক কি কৰিব কওকচোন আপোনালোকে?